আজিৰ পৰা আশ্ৰমৰ বাবে যাত্ৰা আৰম্ভ কৰি দিলোঁ। আজি আমি যি ৰোড শ্ব' কৰিম বুলি কৈছিলোঁ তাৰ বাবে স্পীকাৰ এটা কিনিবলৈ আহিছোঁ আৰু মোৰ লগত আহিছে এওঁলোক দুজন আহিছে। আজি আমি স্পীকাৰ কিনিম আৰু ইয়াৰ পিছতে আমাৰ অসমৰ চুকে কোণে ঘূৰিম, সংগীতৰ যাত্ৰা আৰম্ভ কৰি দিম। এখেত হ'ল এজন সংগীত শিল্পী, অসমৰ বিভিন্ন জেগাত সংগীত গাই থাকে। এতিয়া সংগীত গাব আমাৰ লগত কেৱল আশ্ৰমৰ বাবে। কেনেকুৱা লাগিছে ৰাজুদা আজি? হয়, নিশ্চয় বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? হয় হয়। আজি আমাৰ যিটো সংগীত অনুষ্ঠান তাৰ বাবে যিটো স্পীকাৰ আজি কিনা হৈ যাব, এটা সপোন আছিলে যে স্পীকাৰটো কিনিবলৈ, কাৰণ এইটো স্পীকাৰৰ দাম যথেষ্ট আছে, 10-15 হাজাৰ টকা ল'ব। এতিয়া আমি চামগৈ। আমি এতিয়া গাড়ীৰ পৰা নামি ল'লোঁ, গাড়ীৰ পৰা নামি পেলাই তালৈ যাম। এতিয়া ব'লক যাওঁ, আজিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰি দিওঁ, ব'লক। প্ৰথমতে আমি সোমালোহি গোলাঘাট আপোনাৰ যিটো ট্ৰেফিক পইণ্টৰ ওচৰতে থকা এখন দোকানত। ইয়াতে চাওঁ মানে দাদা আমি এই অন্ধ আশ্ৰমৰ কাৰণে এটা স্পীকাৰ কিনিব লাগিছিল, মানে ৰোড শ্ব' কৰিম, পোৱা যাব নহয় ন? ভাল কোৱালিটি লাগিব মানে? ভাল কোৱালিটি ন? ঠিক আছে ঠিক আছে। চ' আমি চাই লওঁ, চাই পেলাই কেনেকুৱা কি লওঁ আপোনালোকক জনাই আছোঁ। চ' ইয়াত চালোঁ, চব টেষ্ট কৰা হৈ গ'ল, কিন্তু অলপ আমাৰ বাজেটতকৈ মানে বেছি হৈ গৈছে। 13,500 গৈছে, আমাক 10,000 টকাৰ ভিতৰত লাগে। চ' বেলেগত অলপ চাই আহোঁগৈ, অলপ কষ্ট হ'ব, অলপ ঘূৰিব লাগিব হয় নাই? আমাৰ ইমান বাজেটত ল'ব নোৱাৰোঁ নহয়। চ' ব'লক এতিয়া বেলেগ এখন দোকানলৈ যাওঁ আমি। শ্ৰী পৰীক্ষিত দত্ত। পৰীক্ষিত দত্ত ন? তোমাৰ কাষত আৰু দুজন দৃষ্টিহীন মানুহ ৰখি আছে, দীপক দা বুলি কয়, দীপক, ৰাজু। তোমালোকৰ নিচিনা মানুহৰ বাবে মই কাম কৰি আছোঁ আশ্ৰম খুলিবৰ কাৰণে। এখন আশ্ৰম হ'ব দৃষ্টিহীন মানুহৰ কাৰণে দেই। এই যাত্ৰা আজিৰ পৰা আৰম্ভ কৰিছোঁ। আমি এটা স্পীকাৰ কিনি ল'ম, গান গাম ৰাস্তাই ৰাস্তাই, আৰু তাৰ পৰা আমি কালেকশ্যন কৰি এখন আশ্ৰম বনাম। আৰু আশ্ৰমৰ কাৰণে মই মাটি দান কৰিছোঁ, ঠিক আছে? আজি তোমাৰ লগত বহি দিছোঁ, মই তোমাৰ লগত মিষ্টাৰ বিটুৱে আজি মানে মাগিম, মানে পইচা মাগিম এওঁৰ বাবে। চ' কোন আহে আহক, দিয়কহি, মই বহি দিছোঁ মিষ্টাৰ বিটু আজি। চ' কিছুতেই বহিলোঁ, কিন্তু দেখা গ'ল দয়াবান বিকটো নোলালে, এওঁলোকৰ থালত বেছি পইচা দিবলৈ এইকেইটাই থাকিলে। সেইবাবে বেয়া নাপাব বন্ধু বুলি কৈছোঁ, মই তোমালোকৰে বন্ধু হয়। তোমালোকক আগুৱাই নিয়াটো মোৰ কাম, মই দুৰ্ভগীয়া বন্ধু। চ' মই কিবা এটা দিছোঁ, তুমি হাতত লোৱা নাই, কিন্তু এই থালত যিমান আছে তাতকৈ তোমাক 10 গুণ দি দিছোঁ, ঠিক আছে? কাৰণ মই দেখুৱাই দিয়া নাই, পইচা দেখুৱাই দিলে বহুতে ক'ব দেখুৱাই পেলাই কিয় দিছোঁ, সেইকাৰণে তোমাৰ হাতত দিছোঁ। তুমি যাব পৰাকৈ তোমাক দি দিছোঁ, তুমি গুচি যাব পাৰিবা যিটো তোমাক দিছোঁ, ঠিক আছে? ভালকৈ ভাত খাব পাৰিবা, তুমি ঘৰত গৈ আজি ধুনীয়াকৈ মাংস ভাত খাবা, ঠিক আছে? চ' আহিছোঁ, আমাৰ এতিয়া মিছনৰ বাবে গতি কৰোঁ। চ' এনেদৰে এওঁলোকক লৈ ঘূৰি ফুৰোঁতে, স্পীকাৰ বিচাৰি ফুৰোঁতে মোৰ এজন বৰফুলাৰ পৰা লগ কৰিব লাগিছে, কালি আপডেট দিছিলোঁ। তোমাৰ নামটো কি আছিলে? মনচুনল। ধন্যবাদ। ভয় নধৰিবা। মানে আপোনাক মেছেজ এতিয়াও মই আপোনাক মেছেজ কৰিছোঁ, ভালেমান এইখিনি ৰখিলোঁ, আপোনাৰ গাড়ীখন দেখিলোঁ মানে। ন ভগৱান আছে, লগ পাই দিব ন? তাৰ বিচাৰি আপোনাক লগ পাইছোঁ। মোক আকস্মাত লগ পাবে, ভাল লাগে, ধন্যবাদ। ভালে থাকিবা দেই, ভালে থাকিবা। আমি স্পীকাৰ বিচাৰি ফুৰিছোঁ, ঠিক আছে? এয়াই হ'ল মোৰ অনুৰাগী। ফটো উঠা। চ' আকৌ এখন দোকানৰ ভিতৰত সোমালোহি। ইয়াতো মিউজিক চিষ্টেম আছে। এইখন চক বজাৰ আছে, গোলাঘাটৰ চক বজাৰ। আমাৰ লগত এতিয়া সহযোগ কৰিছে চাবিৰ, গোলাঘাট কছাৰীহাটৰ পৰা দৌৰি আহিলে মোক লগ কৰিবলৈ, বেবী বাইদেউ। তাৰপিছত তাতোতকৈ ডাঙৰ কথা, দোকানখনৰ মালিকজনে হ'ল মোৰ অনুৰাগী। তেওঁ মোৰ ভিডিঅ' চাই। চ' এতিয়া এইটো টেষ্ট কৰি আছে। আমাৰ এতিয়া ৰাজুৱে গান গাই বা টেষ্ট কৰিব, গানটো দেখাই আছোঁ কেনেকুৱা ধৰণে গায়। চ' আমাৰ সংগীত শিল্পী ৰাজুৱে টেষ্ট কৰি চালে। ৰাজু হ'বনে এইটো? ঠিকে আছেনে? হয়, ঠিকে আছে। এতিয়া আহোঁ আমি দাম দৰলৈ। আশা কৰিছোঁ আমাৰ এওঁলোকে দামটো অলপ কমাই ল'ব, কাৰণ এটা যাত্ৰাৰ বাবে আহিছোঁ। আগৰখন দোকানততো তেনেকুৱা নকৰিলে, যি 13,500 বুলি ক'লে 13,500 তাতকৈ নকমালে। চ' তেওঁলোকে মানৱীয়তা কি সেইটো বুজি নাপালে, বাকী এওঁলোকে বুজি পাই নাপায়। চাওঁ আৰু এওঁ ভাল লাগিলে, তেওঁৰ যিটো অনা দাম মোক দেখাই দিলে, কাৰণ এইটোৰ দাম আছিলে 12,500 টকা। তেওঁৰ মানৱীয়তাৰ খাতিৰত উৎকৃষ্ট নিদৰ্শন দেখুৱালে। আমাক যিটো 12,500 টকাৰ যিটো বস্তু, সেইটো আমাক দি দিলে 8,000 টকা। চ' ধন্যবাদ জনাইছোঁ। তোমাৰ নামটো কি আছিলে? তপন ভূঞা। তপন ভূঞা মোৰ অনুৰাগী হয়, লগতে
আপোনালোকৰ আগত পৰিচয় দিলে যে মানৱীয়তা কি। চ' যদি মোৰ ভিডিঅ'টো আগৰখন দোকানো চাই যে মানে চাব যে আপোনালোকে যিটো বস্তু দিব নোৱাৰিলে ছেম কোৱালিটি ছেম হয়। চ' কেনেকৈ দিলে সেইটো এওঁ জানে, আৰু আপোনালোকে কিয় দিব নোৱাৰিলে আপোনালোকৰ অন্তৰখনক এবাৰ সুধি চাব। চ' ধন্যবাদ জনাইছোঁ এওঁলৈ। এখন চক বজাৰ মাজতে আছে দোকানখনৰ নামটো কি? ছনী ইলেক্ট্ৰনিক্স। ছনী ইলেক্ট্ৰনিক্স বুলি। কেতিয়াবা আহিব, মিষ্টাৰ বিটু যদি ফলোৱাৰ্ছ হয় অলপ কমাই ল'ব মোৰ ফলোৱাৰ্ছ আহিলে, ঠিক আছে? অ'কে, ধন্যবাদ। ত' ৰাজু, দীপক দা, আমাৰ মিছন কমপ্লিট হৈ গ'ল। আজি প্ৰথমটো ষ্টেপ আমাৰ যিটো আশ্ৰমৰ যাত্ৰা হ'ব। ভাল লাগিছে নে ৰাজু? একে ভাল লাগিছে ন? কিছুমান সপোনবোৰ হৈ গৈ আছে ন, আৰু হৈ যাব। কাৰণ আপোনালোকক মই জনাই দিছোঁ, এই যিটো এইটো স্পীকাৰটো ডনেট কৰিছে আমাৰ এগৰাকী মানৱ দৰদী আই মাতৃ বুলিয়ে কৈছোঁ। তেখেত এগৰাকী প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী আছিলে আপোনাৰ লখিমপুৰ নাওবৈচাৰ ধনদা দেৱী বাইদেৱে এইটো ডনেট কৰিছে স্পীকাৰটো। তেওঁ মোলৈ যি ধন ৰাখি তেওঁ আগতে পঠাই দিছিলে 10,000 টকা পঠাইছিলে, এতিয়া 8,000 টকা ল'লে, 2,000 টকা আমাৰ বেলেগ কামত ব্যৱহাৰ হ'ব। চ' ধন্যবাদ। এইটো স্পীকাৰ সদায় ধনদা দেৱী বাইদেউৰ নামতে থাকিব, আৰু এইটো স্পীকাৰে আমি সংগীত গাই ৰাস্তাই ৰাস্তাই পইচা অৰ্জন কৰিম, আৰু সেই পইচাৰে এখন আশ্ৰম হ'ব। মানে ক'বলৈ গ'লে সেই বাইদেৱে ডনেট কৰা যি পইচা, সেই পইচাৰে গোটেই অসম ঘূৰিম, আৰু তেওঁলোকৰ কণ্ঠ অসমত বিলাই মানুহৰ পৰা অনুদান সংগ্ৰহ কৰি আমাৰ এখন সমগ্ৰ অসমৰ আশ্ৰয়হীন দৃষ্টিহীন মানুহৰ বাবে আশ্ৰম হ'ব। ইমানখিনিয়ে কথা। আৰু প্ৰথম প্ৰগ্ৰেম ক'ত কৰিম অতি সোনকালে আমি আলোচনা কৰি জনাই আছোঁ। তেওঁলোকে অলপ চলপ গান প্ৰেক্টিচ কৰি লওক, তেওঁলোকে অৱশ্যে প্ৰগ্ৰেম কৰিয়ে থাকে। চ' অতি সোনকালে কৈ আছোঁ সমগ্ৰ অসম ঘূৰিবলৈ আৰু আশ্ৰম বনাবলৈ আশীৰ্বাদ কৰিব, যাতে আমাৰ এই প্ৰথমৰ যিটো ষ্টেপ যেনেদৰে সফল হওক, প্ৰত্যেকটো ষ্টেপ যাতে সফল হৈ যায় তাকে কামনা কৰি ভিডিঅ'টো আপোনালোকে প্ৰেৰণ কৰিলোঁ। ধন্যবাদ।